গোলাঘাট এই সদৰ থানালৈ শ্ৰীমন্ত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান গণতান্ত্ৰিক আৰু অৰাজনৈতিক এটা অনুষ্ঠান। এই অনুষ্ঠানটো এখন সংবিধান ৰচনা হৈছিলে প্ৰায় আজি 100 বছৰ পূৰ হওঁ হওঁ অৱস্থা। সেই অৱস্থাতে তাই পাই নামৰ এটা সংগঠনৰ কেইজনমান দুষ্কৃতিকাৰীয়ে কি কাৰণে নাজানো তেখেতসকলে আমাৰ সংবিধানখনক অৱমাননা কৰিছে আৰু জ্বলাই দিছে। গতিকে তাৰ বিধি ব্যৱস্থা ল'বৰ কাৰণে আমি থানাত আমি এজাহাৰ দিবৰ কাৰণে আহিছোঁ। ভাৰতীয় দণ্ডবিধি আইনৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। নিশ্চয় সেইসকলৰ লোকক নিশ্চয় বিধি ব্যৱস্থা গ্ৰহণ কৰিব। আজি সমগ্ৰ অসমতেই আপোনালোকে হয়, গোটেই অসমতে প্ৰতিখন থানাতেই জিলা আঞ্চলিক প্ৰাথমিক শাখা গোট হৈ আমাৰ প্ৰত্যেকখন আঞ্চলিকতে থানাতেই এজাহাৰ দাখিল কৰিছে। Tupakul tatkana napung kumpa juga se madir panam lutat ke lebih dung. Se Srimanto Hongkordev blog Hongbidan dem ekobosor ke yabo em dagadam ai mana tanya rompak tomda buluka udiko Okhom se olasam se tanah duji apude se ezaharam dakil dung se gulagat modum log moi manga apungai sem ka atoka buluk bokot kirde sem gula tanah lo maga magdu je sokka bulu ai man tani kirdem asti bipa lagi dagam na. Oke supakul tatkana napung kumpa juga buluk nam ko ayo po kokom tak japung tat polai muluk কৃষ্ণ জয়গুৰু শংকৰ আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন ভকতৰ বুকুত জ্বলি যোৱাকৈ এটা দুষ্কাৰ্য হ'ল। কেইজনমান দুষ্কৃতিকাৰীয়ে টাইপা নামৰ এটা সংগঠনৰ নাম লৈ তাৰে এজনৰ নাম চিনাক্ত হৈছে উদীপ্ত গগৈ। তেখেতলোকে আমাৰ যি পবিত্ৰ সংবিধান আৰু আমাৰ প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্ন জ্বলাই দিছিলে যোৱাকালি 17 তাৰিখে সোণাৰী টাউনৰ মাজমজিয়াত। তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি 55খন জিলা একেলগে প্ৰাথমিক আঞ্চলিক আৰু জিলা শাখাৰ বিষয়ববীয়াসকল আচলতে সম্পূৰ্ণ ভকত অহা নাই। ইয়াতে অকল আঞ্চলিক প্ৰাথমিকৰ বিষয়ববীয়াসকলহে আহিছে। গতিকে লক্ষ লক্ষ ভকতৰ প্ৰাণৰ অনুষ্ঠান চকুৰ যি পানী সেই পানীক আমি আচলতে নিৰ্বাপিত হওক বুলি আশা কৰিছোঁ। আৰু যিসকল দুষ্কৃতিকাৰীসকলক ভাৰতীয় সংবিধানৰ আধাৰত যি ভাৰতীয় আইন ব্যৱস্থা আছে আইন ব্যৱস্থাপনাৰ ওপৰত আমাৰ আস্থা আছে, আশা আছে, ভৰসা আছে। গতিকে সেই আইন ব্যৱস্থাৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়িছোঁ। এটা কথা সকলোৱে আজিৰ তাৰিখত আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিভাগ সংবিধান এই সংবিধান ভাগ ভাৰতীয় সংবিধানৰ আধাৰত ৰচিত আৰু ভাৰতীয় সংবিধানৰ ইয়াতে কোনো বাধা নাই। গতিকে তেনেকুৱা এখন সংবিধান জ্বলাই দিয়াৰ ক্ষেত্ৰত প্ৰতিবাদ হোৱাটো স্বাভাৱিক আৰু সেই স্বাভাৱিকতেই আমাৰ জিলা শাখাৰ ভকত বৈষ্ণৱসকল একেলগে ওলাই আহিছে। ঢেকিয়ালস্থ জিলা নামঘৰৰ পৰা তেখেতসকলে আশা কৰিছিলে আমি পদব্ৰজে যাওঁ। আমি কিন্তু পদব্ৰজে নকৰি গাড়ীৰে কৰিব লগা হৈছে, যিহেতু যথেষ্ট দূৰ 13 কিলোমিটাৰ দূৰত্ব আমি পদব্ৰজে আহিব নোৱাৰি আমি নগৰত গাড়ী ৰাখি লৈ আমি সদৰ থানলৈ আহিছোঁ। ইয়াৰ পিছতে আমি জিলা শাখাৰ আয়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিবলৈ আগবাঢ়িম। সেই স্মাৰক পত্ৰৰ যোগেদি মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰেৰণ কৰিম, যাতে এনেকুৱা ভৱিষ্যতৰ দিনত এই শতবৰ্ষ গঢ়কিব বিচৰা এই অনুষ্ঠানটিৰ প্ৰতি এনেকুৱা কোনো দুষ্কৃতিকাৰীয়ে আৰু আঙুলি নুটুৱাই। আৰু আমাৰো ভকত বৈষ্ণৱসকলৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে আৰু তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা আছে, তেখেতসকলৰ প্ৰতি বিশ্বাস আছে। তেখেতসকলে কোনো তেনেকুৱা দুষ্কৃতি কাৰ্য নকৰে। কৃষ্ণ জয় গুৰু শংকৰ।